উঠাৰ হেংগাম যি অস্ত্ৰই নহওক কোনো অস্ত্ৰে আত্মাক কাটিব নোৱাৰে আন্ধাৰ নিশা মই যদি 3 বেটাৰী টৰ্চ এটা লৈ পেলাই ৱালত মাৰি দিওঁ পোহৰটো যদি ডেকা ল'ৰা কেইটামান কওঁ এটাই তৰোৱাল এটাই ডালা এটা কথা পোহৰটো কাটিব পাৰিব জানো পোহৰটোৰ মাজেৰে দা কটাৰী উঠাই গুচি যাব পোহৰটো কাটা নাখায় সেনেকে আত্মাক কাটিব নোৱাৰি অচেদ্য অবাহ্য এবাৰ পোহৰটোৰ তলত যদি লেম এটা চাকি এটা মম এডাল চৌকাৰ পৰা জ্বলি থকা খৰি এডাল আনি পেলাই যদি বিমল বাবে পোহৰটোৰ তলত দিয়ে পোহৰটো পুৰা যাব নেকি কিন্তু সেই পোহৰটোৰ প্ৰতি কাগজ এখন ধৰো কাপোৰ এখন ধৰো উৰি যাব কিন্তু পোহৰটো কৰিব নোৱাৰি অদাহ্য এইবাৰ এখন ডাঙৰ ষ্টেণ্ড ফেমিলি বিয়াবিলাকত যে দিয়ে সৰু চলি উৰি যাব খোজে হয়নে সেনেকুৱা ফেন এখন যদি লগাই দিওঁ পোহৰটো কিন্তু ঠেলি দিব নোৱাৰে কিন্তু সিফালে ৱালৰ কাষত যদি গামোচা এখন চাদৰখন মেলি দিওঁ এখন নাচি থাকিব অৰ্থাৎ ফেনৰ বতাহত ধুমুহাত কাপোৰৰ ওচৰ কৰিব মানুহ বাগৰি কৰিব ধুমুহাই দিয়ে কিন্তু আত্মাক ওলাই নিব নোৱাৰে অশস্য গুৱাহাটীত যিবোৰ পাহাৰ আছে বা এই ভূটান পাহাৰত খৰালি মাটিবিলাক শিলগুটি ধৰে টান খৰালি পাহাৰৰ মাটি চিপৰা মাৰিলে উঠৰি আহে কিলমিছে কিন্তু বৰষুণ পৰিলে একদম জিলাপিৰ ৰস হৈ যায় বীজক হৈ যায় পাহাৰৰ মাটি খুব আঠা পিছল হৈ যায় গতিকে মাটিত পানী পৰিলে বোকা হৈ যায় ক্লেপ দিয়ক কিন্তু সেই টৰ্চৰ পোহৰটোত পানী পেলাই দিলে কিন্তু এক বাল্টি এক পানী দিলে কিন্তু বোকা নহয় অক্লেপ দিয়ক অৰ্থাৎ আত্মা বোকাৰে লেটি খেতি নহয় অচেদ্য কাটিব নোৱাৰি অদাহ্য পুৰিব নোৱাৰি অশিষ্য উৰাই লৈ যাব নোৱাৰি অক্লেপ তাক বোকা কৰিব নোৱাৰি চিৰ সনাতন শাশ্বত এই কথাখিনিকে কপিল প্ৰভুৱে মাতৃক এই সাংখ্যৰ মনৰ সংশয় ছেদন কৰা মানুহ কেনেকে মৃত্যু হয় 2 ধৰণে আয়ুস নহলে ৰাজীৱ খদিয়া জুবিন গাৰ্গ আমাৰ সৌভিন্দ্ৰখন মোৰ দাদা মাধৱ ৰাভা যোৱাদী মুকুল বৰা যোৱাদী আয়ুস নাথাকিলে কম বয়সতে যাব আৰু যদি আয়ুস থাকে চাউল গলিলৈ যাব নগেন নষ্টৰ বাপেকৰ 97 বছৰ এতিয়াও বোলে বুঢ়াই আছেহে তামোল খাই ভাত খোৱাৰ পিছত বোলে চাউল কথা আছে আজি শুনিলো তেওঁ যোৱাকালি গ'ল বুঢ়াৰ চাউল খুলি বোলে এই চেগেৰে লিখিলে এটা মহিলা চিটা জাল গাড়ীৰ তলত চাপটা বোলে আয়ুসে আছিল আমি উজনিত পখলি বুলি নকওঁ খুবলি বুলি কওঁ নামনিত পখলি বুলি কওঁ ঢেঁকীত পখলি তাতে থোৰা দাম নপৰেনে যদি ধান দিয়ে চাউল হ'ব চাউল দিলে পিঠাগুড়ি হ'ব কিন্তু যদি ধান নাই চাউল নাই ঠেংকুৰুচ নকৰে পালে বুজি নাৰত কৈ থকা নাই জানো নাৰত মানে বেলেগ একো আপোনালোকৰ হাৰ্টটোৰ নাম হ'ল আমাৰ শাস্ত্ৰীয় ভাষাত নাৰত না মানে নাই ৰদ মানে কেঞ্চেল কৰা অমুকখন কলাইন কেঞ্চেল কৰা বুলি নকয় ৰদ কৰা হ'ল তাৰমানে যেতিয়ালৈকে আপোনাৰ চাউল আছে আয়ুস আছে এই হাৰ্টটো ঢিপলিং ঠেংকুৰুচ কৰি আছে পাইছে বুজি আৰু এজন ডক্টৰক মই সুধিছিলোঁ ছাৰ মোক কথা এটা কওকচোন হাৰ্টবিট কেতিয়াৰ পৰা আৰম্ভ হয় তাৰমানে এই হৃদযন্ত্ৰটোৱে কেতিয়াৰ পৰা এনেকৈ তাৰ পালচ আৰম্ভ কৰে তেওঁ কৈছে কি জন্মৰ পৰা মই ভুল উত্তৰ তেওঁ মনে কৈছে মই ডক্টৰ আৰু মই ভুল ক'লো তাকো সেই ডিপাৰ্টমেণ্টৰে মই কোনো ডক্টৰ নহয় এই 40 জন্ম হোৱা তাৰমানে সেই গাড়ী ডক্টৰ তেওঁ ভাবছে কি মই কি ভুল ক'লো আপোনাৰ ছোৱালীজনী বিয়া দিছে বিয়াৰ 1 মাহ পিছত গাটো বেয়া তাই পানী খাওঁতে কৈছে গিলাচটো ভালকৈ ধৰা নেকি গোন্ধ পাইছে মূৰটো ঘূৰাইছে বেছি নাযায় উকি আছে আৰু মই সন্দেহতে আপোনাৰ ছোৱালীজনী যেতিয়া হাতত খালি যিখিনিতে ধৰি দিলে এনেকৈ পালচটো চেকিং কৰি চাম মানুহৰ পালচ কেতিয়া কি ডাক্তৰে তেতিয়া গম পাইছে দালমেক জ্বৰৰ কোচ কালা হয় মাটি দালি কলাই তেতিয়া কৈছো আপোনাৰ ছোৱালীজনীৰ হাতত যেতিয়া মই 2টা পালচ কওঁতে দেখি হ'ব তেতিয়া ব্ৰহ্মৰ ভুল হৈছে এজনী গাভৰু ছোৱালী বিয়া হকে বা নহকে আজিকালি বিয়াৰ আগতে চলি হয় গুৱাহাটী দেখাই দিছে নহয় স্বাধীনে কিশোৰ উঠি যাব বিয়াৰ আগতে নাখাব হয় নহয় আইতাও পলাই যায় গুৱাহাটী যি কি হয় এজনী গাভৰু বা নাৰীৰে হওক যেতিয়াই চিকিৎসকে 2টা পালচ ধৰা পেলাব তেতিয়াই ক'ব লাগিব যে ভাল খবৰ আছে ছোৱালীজনী মাক হ'ব গৈছে তাৰমানে হৃদয়ত ধপধপনি মাকৰ গৰ্ভতে আৰম্ভ হয় মাকৰ পেটত থাকোঁতে ছোৱালীটো ভালে আছে মাকৰ ভিতৰত ছোৱালীটোৰ মৃত্যু হ'ব আগতে পেট ফালি পেলাই মাক মৰিলে ছোৱালীটো পেট ফালি ওলাই পেলাই বেলেগে নুকুতে জানা
এটা গলে উঠিছে ভগৱানৰ নাম হেলা আছে গতিকে মাতৃগৰ্ভতে আমাৰ পালছ আৰম্ভ হৈছে আজি দেখোন নাচ শেষ হ'বৰ কাৰণে হৃদযন্ত্ৰ ধপধপনি বন্ধ হৈ যাব আমি নামৰ আগত চলিব লাগিব সেই ডক্টৰে কি লিখিবগে ডিউ টু কাৰ্ডিয়াক এৰেষ্ট ইজ ডাইড লিখিব অসমীয়াত ক'ব লাগে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হয় তেখেতৰ মৃত্যু ঘটিল মই চাৰ্টিফিকেটত লিখি দিম গতিকে স্পন্দন আৰম্ভ হয় মাতৃগৰ্ভ যিদিনাখন এতিয়া সেইখিনি জীৱৰ কামকীগতি দুটা চেপ্টাৰ আছে এক ৰাতি পাৰ হ'লে প্ৰকৃতিৰ মিলন শুক্ৰণে ডিম্বাণুক নিষিক্ত কৰিলে লগ লাগিব দুটো বাল্টেজ লগ লাগিব আৰু 10 দিন হ'লে বগৰী গুটিটোৰ সমান হ'ব হয়নে আৰু যিদিনাখন 20 সপ্তাহ হ'ব সন্তান গৰ্ভত থাকিলে সপ্তাহ হিচাপত গণতি কৰে 1 মাহত 4 সপ্তাহ 20 সপ্তাহ হ'লে 5 মাহ হ'ব সেইদিনাখন সন্তানৰ ভোক লাগিব আৰু সেইদিনাখন কাৰণে পঞ্চামৃত বুলি কয় আচলতে পুংসৱন এটা ভাল সন্তান হ'ব বুলি কয় সৎ কাৰ্য 7 মাহত সাধবেক্ষণ 9 মাহত নিষ্ক্ৰমণ প্ৰত্যেক মাহৰে নাম আছে হয়নে আৰু সেনেকে তিলকে কলা কলাকে একলা দুকালাকে দ্বিতীয় চন্দ্ৰ পূৰ্ণিমা হ'ব নহয় 10 মাহ মানে কিমান হ'ব আমাৰ 40 সপ্তাহ নহয় জানো 40 সপ্তাহৰ পাছত সন্তানটোৱে ভূমিষ্ঠ হ'ব আৰু শেষৰ সপ্তাহকেইটা 8 মাহৰ পৰা গুৰুত্ব ল'ব লাগে সেইখিনি সময়তে দুবৰ্ডানাম লিভাৰ পেনক্ৰিয়াছ হাৰ্ট এইবিলাকো বৃদ্ধি হয় কিন্তু অপদাৰ্থ আমাৰ মানুহবিলাকৰ মূৰত কোনোবাই সোমাই দিলে পূৰ্ণিমাৰ দিনাখন চলিটো জন্মিলে ভাল জন্মাষ্টমী চলিটো জন্ম হ'লে ভাল হয়নে একাদশী জন্ম হ'লে ভাল বৃহস্পতিবাৰে জন্ম হ'লে ভাল এইবুলি ডাক্তৰৰ লগত কয় জবৰদস্তি সময় নহওঁতে চলিটো পেট ফালি ওলায় আৰু শেষত পূৰ্ণিমাৰ দিনাখন জন্ম হৈও ঈশ্বৰ বা ডকাইটো হ'ব পাইছে নে বুজি কোনো এটা মাহৰ সন্ধিয়া অমাৱস্যা তাতে শনিবাৰ মোৰ জন্ম হৈছে কথা মাজতে মোক পেলাই দিলে মাজতে পেলাই নিদিলে মোক শনিবাৰ কাল সন্ধিয়া জন্ম হৈছে বুলি কয় ই বা কি কৰে আমাৰ বংশটো পেলাই দিলে তেতিয়াহ'লে আৰু পেলাই নিদিয়াৰ কাৰণে বাকীকেইটা মোৰ ওপৰকেইটা লিখিকেইটা বেংকে ক'ত বিদেশত থাকিল শেষ সময়ত মইহে পালোঁ মই ভাগ্য বুলি লৈছোঁ কাৰণ বৃদ্ধ পিতৃ মাতৃক সেৱা কৰিব পৰাটো বোলে ভাল কথা মোৰ সৌভাগ্য নহয় মই ভাবোঁ বাকীকেইটা দুৰ্ভাগ্য নাপালোঁ তেনেকৈ মই পালোঁ গতিকে পিতৃ মাতৃক শুশ্ৰূষা কৰিব পৰাটো ভাগ্যৰ কথা বুলি ভাবিব লাগে দেই গতিকে যিটো পাল তেজৰ পৰা পুৰুষৰ যিটো পাল তেজ গৈ মাতৃগৰ্ভত পৰিব আৰু সেই সন্তানৰ আকাৰ ল'ব এতিয়া আমাৰ পানীৰ পৰা অহা বিমল বাপ এজন গাইনী ডক্টৰ বা তেজৰ ডক্টৰ দেই মই যদি দেখাটো কওঁ 1 লাখ টকা দিম বোলে কিয় দিয়ে মোক টকা মোক ডেকা ল'ৰা অপাৰেশ্যন কৰি আপুনি মাতিব মই চাম বোলে কি চাব বোলে আপুনিতো তেজৰ আৰু এই মহিলাৰ প্ৰসৱ এই সন্তান হোৱা ডিপাৰ্টমেণ্টৰ আপুনি ডক্টৰ এই যিটো পাল তেজৰ পৰা ডেকা ল'ৰা তেজৰ পৰা সেইটো পাল তেজ মাকৰ মানে মাইকী মানুহৰ পেটত গ'লে তাৰ পৰা যেতিয়া সন্তান হয় সেইটো পাল তেজ মতা মানুহৰ ক'ত থাকে মাথাত থাকে পেটত থাকে বুকুত থাকে পিঠিত থাকে হাতত থাকে হৈ থাকে মোক দেখাই দিব সেই কৈছেগৈ লৈ আপোনাৰ টকা আপুনি ৰাখব নোৱাৰো অৰ্থাৎ কোনো ডক্টৰৰ কাগজ নাই কাটি পেলাই তেজ দেখাই দিব পাৰিম এটা ডেকা ল'ৰাৰ গাত 4 লিটাৰ পৰা 5 লিটাৰ 6 লিটাৰ তেজো থাকে আজিকালি 4.5 লিটাৰ মান থাকে তাতকৈ বেছি নাথাকে কিন্তু সেইটো পাল তেজ ডক্টৰ বিমল ডেকাই দেখুৱাই দিব নোৱাৰে যিটো পাল তেজৰ পৰা এটা সন্তান যেনেবা মাধৱ বাবে কয় এই কথা এটা কাম কৰিব লাগে এই দিল্লী লাগি 2টা টিকট কৰিবি এইবাৰ বোলে গুৰুজয়ন্তী দিল্লীত পাতিব পইচাটো মই পিছত লৈ দিম প্লেনৰ টিকট 2টা গুৱাহাটীত দিল্লী যাম এইবাৰ গুৱাহাটীৰ প্লেনখন উৰাৰ লগে লগে মাধৱ বাবে কৈছে এই বাবা মোক কাম এটা কৰিব লাগে কি বোলে মই খিৰিকীৰ ফালে যাম মই ভাবছোঁ বুঢ়াই প্ৰাকৃতিক দৃশ্য চাব মেঘবিলাক কেনেকৈ উৰি গ'ল গৈ পেলাই এনেকৈ চাব ধৰিছে বোলে কিবা হেৰাল নেকি আপোনাৰ আকাশত এই মোক বস্তু 2টা লাগিছিলে গৈ বোলে কি মোক ইয়াতে এখন পাহাৰ দেখাই দিব লাগে আৰু এটা পুখুৰী দেখাই দিব লাগে বোলে পাহাৰ আৰু পুখুৰী মই ভাবোঁ বুঢ়াৰ মতিত ব্লক কথা নাইতো নহয় বুঢ়াই ঠিক কথা কৈছে এই যে পৃথিৱীত বৰষুণ হয় হয়নে বাপে কৈছে মই কলাইগাঁৱত থাকোঁ কলাইগাঁৱতে হওক কচুগুলিতে হওক ধৰাইগাঁৱতে হওক বৃন্দাবনতে হওক পুখুৰীপাৰতে হওক বঙালীপাৰাতে হওক মেৰবিলতে হওক বাল্টি নদীতে হওক বৰনদীতে হওক ধুমুহাতে হওক বগামাটিতে হওক আমাৰ তাতে যে বৰষুণ পৰে নিশ্চয় ওপৰত এটা পুখুৰী থাকিব লাগিব
সেই পুখুৰীটো মোক দেখাই দিছে পৃথিৱীত যে বৰষুণ হয় ওদালগুৰিতে বৰষুণৰ ভেৰণতে হওক কমলাতে হওক নহয় জানো মোৰ মেলাতে হওক তখন কাটাতে হওক এই যে বৰষুণ হয় আমাৰ তাতে কোনটো পুখুৰীৰ পৰা পানী ঢালি দিছে ইয়াত পুখুৰী সাগৰ একো নাই কেনেকৈ বৰষুণ হয় মোৰ মেঘবিলাক দেখিছে নাই মেঘ বা ডাৱৰৰ পৰা ভগৱানে হাইড্ৰজেনৰ দুটা আৰু অক্সিজেনৰ এটা লগ লগাই দিয়ে আৰু লগ লগাই দিলে পানী হৈ যায় আৰু পানী হ'লে পানী তলত নামি আহে কাৰণ পানীৰ ধৰ্ম ওপৰৰ পৰা তলত এইবাৰ কৈছে তেতিয়াহ'লে মোক সাগৰ যদি নাই পুখুৰীতে মোক বস্তু এটা এটা পাহাৰ এখন দেখাই দিয়ে বোলে মই ভূটান পাহাৰখন দেখাই দিব পাৰিম বোলে সেইখন ভালকৈ মোক মাটিৰ পাহাৰ নাই মোক পানীৰ পাহাৰ এখন দেখাই বোলে পানীৰ পাহাৰ কেনেকৈ থাকে পানীৰ বোলে পাহাৰ এখন দেখাই দিব বোলে পানীৰ পাহাৰ কেনেকৈ মই তেতিয়া কৈছোঁ শিলৰ চোলা চিলা কৰিলে পানীৰ বিজিলে শিলাদিৰ তলৰ কাহিনী মোক কৈছে ধুমুহা বৰষুণ হ'লে শিল গুটি নপৰে নেকি ডাঙৰ ডাঙৰ শিল গ'লে এডভেষ্টাৰ টিকৰ ঘৰ চেপ্টা হৈ যায় হয়নে আৰু তেতিয়া আমি হাতত তলৰ লেপটাকাৰী চেপ্টা হৈ যায় কাৰণ ধুমুহাত যেতিয়া শিল গুটি পৰে আমি লেপটাকাৰী চেপ্টা হৈ হাতত তলত থাকোঁ ওপৰত কাৰণ টিং ভাঙি পৰিব পাৰে টিং ভঙা যেতিয়া ডাঙৰ ডাঙৰ শিল পৰে যায় ওপৰত যদি পাহাৰ পৰ্বত থাকে ক'ৰ পৰা শিল পৰে মাধৱ ইয়াতে পৰ্বত পাহাৰ নাই শিল কেনেকৈ এই হাইড্ৰজেন অক্সিজেন লগ লাগি যিবোৰ পানী হ'ল এই পানীখিনি -72 ডিগ্ৰী চেলচিয়াছ নিম্নচাপত মাজেদি যেতিয়া আহিব সেই পানীবোৰ শিলগুটিত পৰিণত হ'ব এইবাৰ কৈছে তেওঁৰ হাতত কি কি থাকে শংখ চক্ৰৰ বেৰা পাব নহয় আৰু কিবা আছে এটা কিহৰ কাৰণে শিলগুটিৰ ভিতৰত ফুল থাকে তাৰমানে প্ৰত্যেকটো শিলগুটিৰ ভিতৰত এটা পদুম ফুলৰ নক্সা এটা থাকে তেওঁৰ হাতত শংখ চক্ৰৰ বেৰা পাব নহয় আৰু কিবা কিবি আছে নহ'লে ইমান ধুনীয়া আৰ্টিষ্ট নহয় আপোনালোকে শিল পৰিলে এইবাৰ চাবচোন কি আঁকা থাকে ভিতৰত এটা সৰু পদুম ফুল আঁকা থাকে প্ৰত্যেকটো অৰ্থাৎ পাহাৰ পৰ্বত নোহোৱাকৈ শিলগুটি পেলাই দিয়ে সাগৰ পুখুৰী নাথাকে ফাটি পেলাই দিয়ে ঠিক তেনেকৈ সাগৰখনৰ ওপৰত দেখাই দিব নে নাথাকব পাহাৰখন দেখাই দিব নে এনেকৈ আমাৰ ডক্টৰ বিমল ডেকাই আপোনালোকক দেখুৱাই দিব নোৱাৰে যে সেই টোপাল তেজ যি টোপাল তেজৰ পৰা সন্তান হয় গুৱাহাটীত চাবচোন কি ধুনীয়া ধুনীয়া একদম পালন চেহেৰা দেখাবা না বাপে হ'ব পৰা নাই কি ধুনীয়া একদম লক্ষ্মী উৰ্বশী মেনকা হয়নে একদম মানে মডেল আৰু বিশ্ব সুন্দৰী কিন্তু মাক হ'ব পৰা নাই আকৌ ধুনীয়া সন্তান জন্ম দিছে চেহেৰাও ভাল চলি গাখীৰ পোৱা তাৰমানে ৱেলিং ঠিকে কৰিছে ফিউজৰ দল গুচাই দিছে ঈশ্বৰ সন্ন্যাসীক বিকাৰ দিয়া নাই ভক্তি দিলে সন্ন্যাসীক কিন্তু তেওঁ সংসাৰ নিদিলে সংসাৰীক আকৌ ঘৰ বিল্ডিং চব দিলে সন্তুষ্টি নিদিলে সংসাৰীক আমাৰ চব দিছে ঘৰ বিল্ডিং খেতি পথাৰ চব দিছে কিন্তু কি অভাৱ লাগিলে সন্তুষ্টি সেইকাৰণে কৈছোঁ যিবিলাক বুদ্ধিয়ক নাৰী তেওঁলোকে গিৰিয়েকক নিজৰ ভাতাৰক নিজৰ স্বামীক ৰজা বুলি ভাবে নিজৰ স্বামী যেতিয়া ৰজা হ'ব তেওঁ ৰাণী হ'ব আৰু যিবিলাক মূৰ্খ তিৰোতা মূৰত ঘিৰঘনি গোবৰ আছে তেওঁ গিৰিয়েকক গোলাম বনায় আৰু গোলাম বনাই গোলামৰ তিৰি হৈ নিজে শাস্তি খাই যায় গিৰিয়েকৰ কথা কাটিব গিৰিয়েকক বেয়া পোৱা কাম খিনি কৰিব গিৰিয়েকক অত্যাচাৰ কৰিব গিৰিয়েকক সন্মান নিদিব গিৰিয়েকক খং উঠা কাম কৰিব নকৰিবলগীয়া কাম বাৰে বাৰে কৰিব কেইটা জেগা মাৰিব ভাত খোৱাৰ সময়ত অশান্তি কৰিব আৰু চাহ খাওক ভাত খোৱাক ৰাতিপুৱা দুপৰীয়া গধূলি এই তিনি সাঁজ ভাত খোৱাৰ সময়ত চাহ খোৱাৰ সময়ত জলপান খোৱাৰ সময়ত নক'বলগীয়া কথা কৈ যদি গিৰিয়েকৰ মনটো গৰম কৰে তাই অতি সোনকালে বিধৱা কাৰণ খাদ্য গ্ৰহণ কৰাৰ সময়ত পুৰুষৰ মনটো যদি বিভ্ৰান্ত কৰে মনত যদি খং আহে সেই পুৰুষৰ আয়ুস অতি সোনকালে নাশ হয় আৰু পিছত তেওঁ ক'ব হাই হাই কোনোদিন মই ভাত খাজ শান্তিৰে খাব নাছিল সেইকাৰণে হিন্দীত কয় माँ जो होती है अपने औलाद को नयन में रखते हैं और पत्नी जो होती है सुख चैन की घड़ी जीने नहीं देते माँ के सन्तानक चकुर आगे देखिব বিচাৰে মাতৃৰ অসুখ যদি পুত্ৰ থাকে ধৰে সুখ নাই চিৰৰগীয়া সুখ নাই চিৰৰগীয়া মাতৃৰ অসুখ যদি পুত্ৰ থাকে ধৰে গতিকে চকুৰ আগত থাকিলে মাকে ভাল পায় মুখখন চাই কিবা খাইছে কিন্তু হাতলৈ যোৱা পত্নী কেতিয়াও সুখ নাপায় মানে যদি কেতিয়াবা জেগা মাৰি থাকে আয়ুস নোহোৱা হৈ যায় কাম নিদিয়ে এই অমৃতকালৰ লাভ নহ'ব অমৃতকালৰ বিষ হ'ব গতিকে আইসকলৰ পৰা অনুৰোধ কৰিছোঁ এই বুলি বহুতে কয় আপোনাকতো বেলেগ সময়ত নাপাওঁ এই ভাত খোৱা সময়খিনি থিতাপি লাগি বহি থাকে এইখিনি সময়তে মই এই বেয়া কথাখিনি কৈ নকম কিয় গতিকে আজি ভাত খাই থাকোঁতে আমাৰ বাপেকক 21 পুৰুষ উদ্ধাৰি কৰি
পুৰা ঝাৰি দিছোঁ কালি পৰা ঘৰত নাহিব পাৰে সঁচাই নাহা হৈ যাব পাৰে হয়নে নদীতে জাপ দিব পাৰে এনেকৈ কৈ থাকে চাহা আত্মসন্মানত থাকি কোনোবাই মৰি যাব পাৰে মই যোৱা পৰহি বিদেশৰ পৰা সাংবাদিক আহিছে কালিৰ অনুষ্ঠানৰ পৰা আৰু ডাঙৰ হোটেলখনত লৈ গ'লো কিবা খায় তেওঁলোকে কিবা মই চিনি নোপোৱা বস্তুবিলাক খাইছে কিবা টেমা কিনিছে গৰম কৰিছে কিবা খাইছে মই আৰু বাধ্যত পৰি তেওঁলোকৰ লগত একেলগে সংগ দিবৰ কাৰণে কফি একাপ লৈ খাইছোঁ আৰু সিফালে আমি থকাৰ কাষতে বাৰ বুলি লিখা আছে ইংলিছত BAR তাতে মদ খাব পাৰি তাতে আৰু মদ খাই মেজিষ্ট্ৰেট এজন ওলাই আহিছে চিনাকি আমাৰ কাষতে থাকে মই ছাৰ বুলি মাতিব দাদা ছাৰ আপুনি ইয়াত আপুনি অকণমান খাই মানে ভৰি দুখন লতা পতা হৈছে মোক কি কৈছে দিব যাত্ৰীয় বাধ্য স্থলীয় বাধ্য তাক নুসুধিবি সি কিয় মদ খায় মই বোলো নুসুধো আৰু তেওঁ মেজিষ্ট্ৰেট আইগৰাকী প্ৰফেচাৰ ল'ৰা ছোৱালীবিলাক বিদেশত আছে তাতে ঘৰুৱা শান্তি নাই তেওঁ মোক কৈছেগৈ হ'ব বাৰু মেজিষ্ট্ৰেট মোৰ এটা চাইডত কাৰোবাৰ জেল ফাঁচি হৈ যাব পাৰে কিন্তু ভাই বিৰাট অশান্তি মই তেতিয়া গম পাইছোঁ ডাঙৰ ডাঙৰ মানুহবিলাকে স্লিপিং তেতিয়া খায় ঠেলা ৰিক্সালৈ কেনেকৈ টোপনি লাগি শুই যায় অৰ্থাৎ যিয়ে শান্তিত ৰাতি শুব পাৰে তেওঁ আটাইতকৈ সুখী মানুহ আমাৰ তেওঁ কি ক'ব বাগানৰ লগে লগে যায় তাৰমানে তেওঁ সুখী মানুহ আৰু যিয়ে তাৰমানে সেই স্বৰূপ তাৰমানে মাছ খোৱা মানুহলৈকে জানিব কাৱৈ মাছ এনেকৈ উল্টা পল্টা কৰি থাকে নহয় বোলে কাৱৈ মাছৰ দৰে উল্টা পল্টা কৰি থাকে ৰাতিপুৱা তাৰমানে তাৰ বহুত চিন্তা আছে গতিকে মই ধুনীয়া বুদ্ধি দিছোঁ যিমান চিন্তা আছে চব ঈশ্বৰৰ চৰণত যিমান চিন্তা আছে চব ঈশ্বৰৰ জানে নিতনমি হিপিক ওজাৰজতি ধৰ্ম হে শ্ৰমণ যত কৰ্ম কৃষ্ণ তয় অৰ্পিলে ওজানাকি মহাভাগৱত ধৰ্ম ব্ৰাহ্মণ নিত্যকৰ্ম গায়ত্ৰী কৰা আমাৰ ভক্তি কৰা প্ৰাৰ্থনা কৰা কি কি কাম কৰিম তিনিবিধ কায়িক বাচিক আৰু মানসিক নহয় জানো লৌকিক বৈদিক যিমান আছে লৌকিক বৈদিক সমস্তখিনি ঈশ্বৰৰ চৰণত দিয়ক আৰু তেতিয়া সেই ভাগৱত ধৰ্ম গতিকে যত যিমান চিন্তা এখনটো মোৰ নহয় আপুনি নাথাকিলেও পৃথিৱীখন চলি থাকিব চব চিন্তা তেওঁৰ চৰণত দি আপুনি নিজে লতি হৈ পেলাই সেই গছডালত বগাব চেষ্টা কৰক সেই মতে বুলন্ত শুনা এই মতে মাতৃৰ বুজিয়া প্ৰয়োজন কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা সাংখ্য ভক্তি যুগ মতে কহি বা কইনা ভগৱন্ত বদতি শুনি মই বাবে আই এই উত্তম ভকতি কহো তোমাক বুজাই হে মা হে আই উত্তম ভক্তি কাক কয় তোমাক মই বুজাই কওঁ আৰু তুমি যে এই ঈশ্বৰক জানিব খুজিছা আত্মা কি বস্তু জানিব খুজিছা ইন্দ্ৰিয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাক জানিব খুজিছা যে মই খুব ভাল পাইছোঁ এদিন শেষ বয়স শংকৰদেৱৰ অন্দনাময় হয় মানে চকু চলচলীয়া পুতেক ৰমানন্দ ঠাকুৰ আহি পেলাই চলনত পৰি গৈছে পিতাই মোক ৰাজপাট লাগে শংকৰদেৱ কৈছে মইতো ৰজা নহয় বোলে আপুনি বৰ্তমান সময়ত ধৰ্মৰ ৰজা কাৰণ আপুনি একোখন হৰিধৰ্ম প্ৰচাৰ কৰে আপুনি যি ধৰ্ম প্ৰচাৰ কৰিলে সেই ধৰ্ম যাতে ময়ো প্ৰচাৰ কৰিব পাৰোঁ তাকে আপুনি যদি ৰজা মোক যুৱৰাজ পাব ময়ো যুৱৰাজ হ'ব বিচাৰোঁ কাৰণ ভৱিষ্যতে মই ৰজা হ'ম তেতিয়া শংকৰদেৱে তেওঁৰ পুত্ৰ কৈছে দেৰি কৰিলে উপায় দেৰি হৈ গ'ল ইতিমধ্যে মই এজনক ৰজা বনালে মাধৱদেৱ গতিকে সেইবোৰ বুদ্ধিয়ক ল'ৰা ছোৱালী যিয়ে শিক্ষকক নজনা কথাটো সুধিলে সেয়েহে ছাত্ৰ ছাত্ৰী সেয়া উপযুক্ত ছাত্ৰ ছাত্ৰী অৰ্থাৎ নুবুজাকে যে মূৰটো লুকিয়াই থাকে ফচালি থাকে সেনেকৈ নহয় মহাশয় বাইদেউ এইখিনি মই বুজা নাই আৰু এবাৰ পুনৰাবৃত্তি কৰক আৰু তেওঁ পৰীক্ষাত ভাল হ'ব আৰু যদি বুজি পালোঁ বুলি লাজতে নুসুধে ভয়তে নুসুধে হ'ব নেকি সেইজন ভাল শিক্ষক ধৰকচোন মই মেট্ৰিক দিব লগা ল'ৰা ছোৱালীখিনি এতিয়া গোটেইখিনি মেট্ৰিক দিব মই শিক্ষক যোৱা বছৰো আমাৰ স্কুলৰ পৰা দুজনে ষ্টেণ্ড কৰিছে এতিয়া মোৰ কি হ'ব লক্ষ্য মই ইংৰাজী শিকাওঁ আপোনালোকক এতিয়া প্ৰিন্সিপালে ক'ব যোৱা বছৰ কিন্তু আমাৰ
দুজন ছাত্ৰই ষ্টেণ্ড কৰিলে আমাৰ স্কুলখনৰ নাম আছে কিন্তু এইবাৰহে মোৰ হাহাকাৰ লাগিছে আমাৰ যদি এইবাৰৰ বেটছটোৱে ভাল ৰিজাল্ট কৰিব নোৱাৰে শিক্ষা বিভাগৰ পৰা কিন্তু আমি গালি খাওঁ আমাক ফোন কৰিব শিক্ষা বিভাগে আমার প্রিন্সিপাল কোনো বুঝছনি যোৱা বছৰ কিন্তু ভাল ৰিজাল্ট আহিছে এই বছৰ আমি কিবা এটা আশা কৰিছো আর একো নহলেও কিন্তু আপনার ফার্স্ট ডিভিজনের পার্সেন্টেজ বেশি হবে এটা হেঁচা নাথাকে জানো 10 টিউশন দিয়ক নহলে অমুক কৰক আর নহলে স্কুলত আমি এটা ক্লাস বেশি গেলে কিন্তু শিকাই পেলাই যাতে ভাল ৰিজাল্ট হয় তাৰ চেষ্টা কৰে আমাৰ সেইজনক শিক্ষক বুলি কয় যিজনে শ্ৰেণীকোঠাত থকা কোনটো ল'ৰা কোনটো ছোৱালীৰ মনোযোগ কম আৰু ব্ৰেইনৰ কেপাচিটি কম সেইটো বিচাৰি ল'ব এতিয়া যদি মাধৱ বাবৰ পেটৰ বিষ মই এক্সৰে কৰা লেবৰেটৰীৰ টেকনিচিয়ান ডক্টৰে লিখি দিছে আপাৰ গলি লোৱাৰ গলি বোথাৰ স্কেন তাহলে কলকাতাৰ ওপৰত স্কেন কৰিব দিছে মই দেখা গ'লো কি হয় বাৰু খাই ভাত খোৱাৰ আগে আগে ভাত খাব হোৱাৰ আগে আগে দুপৰীয়া হওক ৰাতি হওক মোৰ পেটটো মিৰিমিৰিকৈ বিষায় কিবা বল এটাৰ সৈতে দৌৰি ফুৰা যেন পাওঁ কাৰণ ভোক নাই বাৰু আপুনি জানে নেকি মই নাজানো মই ফটোহে দিলোঁ ডক্টৰে জানে গতিকে তেওঁক ক'লো তাবিজ চাবিজ কিবা আছে নেকি নাই লগুণ আছে নেকি নাই লগুণ হ'লে খুলি যাম কিয় কাৰণে লগুণডালত এটা আঙুঠি বান্ধা নাই ক'ৰবাত প্লেট লগাইছে নাই ইয়াতে শুই দিয়ক কিন্তু তেখেতে ধুতিও পিন্ধাইছে গেঞ্জিও পিন্ধাইছে পিন্ধো নিপিন্ধে ঘড়ীটো খোলক বোলে চেইন আঙুঠি বোলে আমি শংকৰ মানুহ একোখনৰ ভকতে চেইন আঙুঠি একো নিপিন্ধে বোলে ভাল কথা বাগৰি দিয়ক বোলে কি কৰিব বোলে ফটো তুলিম বোলে কাপোৰ খুলিব লাগিব নালাগে আপোনাৰ অপাৰেশ্যনৰ কাৰণে ফটো তুলিম মোৰ মেচিনটো তেওঁ পেটৰ ওপৰত আনিম আৰু 7 মিনিট তাৰপিছত কম হ'ব বহক বোলে কি হ'ল বোলে ফটোও লাগিব মই যিটো লেবৰেটৰী মোৰ আছে সেই মেচিনটোৰে কাপোৰৰ ওপৰত তেখেতৰ কাপোৰ পাৰ কৰি মাংস পাৰ কৰি চাউল পাছ কৰি পেটটোত থকা বস্তুবিলাকৰ ফটো লৈছে হয়নে এক্সৰে মেচিনটোৰ সেনেকে স্কুল কলেজৰ শিক্ষকবিলাকৰ চকুটোত এক্সৰে মেচিন থাকিব লাগিব সেই ছাত্ৰ ছাত্ৰীৰ মাজত থকা কোনে মনোযোগ দিছে কোনে দিয়া নাই সেইটো ধৰিব যদি নোৱাৰে শিক্ষকে নহয় এনে ধৰণৰ আছে আৰু যিখন স্কুলত যিখন কলেজত সেনেকুৱা ভাল শিক্ষক থাকে সেইখন স্কুলৰ সেইখন কলেজৰ ৰিজাল্ট ভাল হ'বই হয় নে নহয় সেইকাৰণে মানে আজিকালি গভৰ্ণমেণ্ট স্কুলবিলাকতকৈ প্ৰাইভেট স্কুলবিলাকত ল'ৰা ছোৱালীৰ যত্ন বেছি লাগে কাৰণে প্ৰাইভেট স্কুলত দিয়া গৈছে গভৰ্ণমেণ্ট স্কুলত দৰমহা হ'ল কিন্তু ৰ'দ দিলেও পইচা বৰষুণ দিলেও পইচাৰ কাৰণে শিক্ষকসকলে অলপ গুৰুত্ব কম দিয়ে নিদিয়ে বুলি নকওঁ সেইকাৰণে গভৰ্ণমেণ্ট স্কুলতকৈ আজিকালি প্ৰাইভেট স্কুলৰ ৰিজাল্ট ভাল নহয় জানো কিন্তু প্ৰাইভেট স্কুল যদি নাথাকিলেহেঁতেন হ'বই নিদিলেহেঁতেন তেতিয়াহ'লে গভৰ্ণমেণ্ট স্কুলৰ ৰিজাল্ট ভাল কিন্তু কি হ'লগৈ এনেকুৱা কিছুমান ঠাই বহুত দূৰ খোজকাঢ়ি যাব লাগে সেইকাৰণে ব্যৱসায়িক মানুহবিলাকে আজি শিক্ষাটো ব্যৱসায় কৰি ল'লে আজি যদি মাধৱ বাবে ভাবে মই ছোৱালীজনীক ডাক্তৰ বনাওঁ মই লিখি দিব পাৰোঁ তেওঁ নোৱাৰিম কিয় কাৰণে আজি যদি জেনেটিক ইঞ্জিনিয়াৰিং এজন বনাব লাগে ডাক্তৰৰ চিকিৎসা এখেতে ৭৫ লাখ টকা খৰচা কৰিব লাগিব এখেতে তেওঁ খেতি কৰা মাটি 10 বিঘা বিক্ৰী কৰিলেও ৭৫ লাখ টকা নাপায় কিডনী দুটা বিক্ৰী কৰি দিব হয়নে গতিকে আইনখন আচলতে সকলোৰ কাৰণে সমান নহয় যিদিনাখন শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হৈ যাব